দিব বিচাৰিছে উজনি অসমৰ পৰা তেওঁলোকে হয়তো নাজানে যে উজনি অসমৰ অৰ্থনীতি শক্তিশালী কৰা উপাদানসমূহৰ ভিতৰত মিয়াও অন্যতম মিয়া নহলে উজনি অসমৰ অৰ্থনীতি শক্তিশালী হৈ নপৰিলহেঁতেন মিয়াক খেদিব বিচৰা সকলক এইবাৰ উভতি ধৰিলে এগৰাকী আমচু নেতাই এয়া হৈছে আমচু নেতাগৰাকী আৰু আমচু নেতাগৰাকীয়ে কৈছে চান্দা খুজি ফুৰা লৰাবোৰে হাৰাশাস্তি কৰিছে সংখ্যালঘুক বিশেষকৈ ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি লোৱা হৈছে আপুনি মই ইমান দিনে দেখি আহিছো শেহতীয়াভাৱে মিয়ালেণ্ডৰ দাবী কৰাৰ পিছত উজনি অসমত একাংশ দল সংগঠন সক্ৰিয় হৈ পৰিছে একাংশ দল সংগঠনে ঠিক এনেদৰে মিয়াসকলক উজনি অসম ত্যাগ কৰিবৰ বাবে 7 দিনৰ সময়সীমা বান্ধি দিছে কৈছে যে 7 দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব কি গোলাঘাট কি শিৱসাগৰ সকলোতে দেখিবলৈ পোৱা গৈছে ঠিক একেই পৰিৱেশ মিয়া বিচাৰি ঘৰে ঘৰে অভিযান চলিছে কোনো কোনো ঠাইতো বেনাৰ পোষ্টাৰ পৰ্যন্ত আৰি দিয়া হৈছে সেইটো সময়তে এগৰাকী আমচু নেতাই প্ৰশ্ন কৰিছে যে এওঁলোকক কোনে অধিকাৰ দিলে ধৰ্মীয় সংখ্যালঘুসকলক এখন জিলাৰ পৰা খেদি পঠিয়াবৰ বাবে বা এখন জিলা খালী কৰাৰ বাবে 7 দিন সময় বান্ধি দিয়াৰ বাবে এওঁলোকে হয়তো নাজানে যে উজনি অসমৰ যে অৰ্থনীতি সেই অৰ্থনীতি শক্তিশালী কৰাত মিয়াৰ অৱদান যথেষ্ট বেছি এই মন্তব্য এগৰাকী আমচু নেতাৰ আমি ৰাতিপুৱাৰ ভাগতে আপোনাক জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ ৰাতিপুৱাৰ ভাগতে আহি পৰিছে এই খবৰটো চান্দা খুজি ফুৰা লৰাবোৰে হাৰাশাস্তি কৰিছে ধৰ্মীয় সংখ্যালঘুক বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উজনিত মিয়া খেদা অভিযানক লৈ আমচুৰ প্ৰতিক্ৰিয়া আমচুৱে কৈছে যে ধৰ্মীয় সংখ্যালঘুসকলক খেদি খেদি টাৰ্গেট কৰি লোৱা হৈছে মিয়া বিচাৰি অভিযান চলোৱা একাংশ সংগঠনৰ নেতাক গৰিহণা প্ৰদান কৰা হৈছে কৈছে মিয়াসকলে অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে উজনিৰ জ্ঞানবিহীনবোৰে নাজানে উজনিৰ বহু ঠাইত অৰ্থনৈতিক যি বিপ্লৱ সেই বিপ্লৱ সূচনা কৰাত মিয়াই সহায় কৰিছে উজনিৰ দল সংগঠনৰ একাংশ নেতাৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী আমচুৱে কৈছে যে এই দল সংগঠনসমূহে হয়তো নাজানে যে সকলোৰে সমান অধিকাৰ একাংশ উগ্ৰ হিন্দুত্ববাদী বিশেষকৈ উজনি অসমত সাম্প্ৰদায়িক বিক্ষোভাস্প বিয়পাইছে বুলি মন্তব্য কৰিছে আমচু নেতাগৰাকীয়ে হোজাইৰ যুৱকক অশালীন বৰ্বৰ ব্যৱহাৰ কৰাৰ অভিযোগত তুলিছে আমচুৱে চান্দা খুজি ফুৰা লৰাবোৰে হাৰাশাস্তি কৰিছে ধৰ্মীয় সংখ্যালঘুক এই মন্তব্য আমচুৰ ফালৰ পৰা আহিছে শেহতীয়াভাৱে উজনি অসমত মিয়া খেদাৰ যি অভিযান তাকে লৈ আমচুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৈছে চান্দা খুজি ফুৰা লৰাবোৰে হাৰাশাস্তি কৰিছে ধৰ্মীয় সংখ্যালঘুক মিয়া বিচাৰি অভিযান চলোৱা একাংশ সংগঠনৰ নেতাক গৰিহণাও প্ৰদান কৰিছে আমচুৱে উজনিৰ জ্ঞানবিহীনবোৰে নাজানে উজনিৰ বহু ঠাইৰ অৰ্থনৈতিক উন্নয়নত হাত আছে সংখ্যালঘুৰ উজনিৰ দল সংগঠনৰ একাংশ নেতাৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী জনাইছে আমচুৱে আৰু আমচুৱে এই ক্ষেত্ৰত প্ৰশাসনৰ সহায় বিচাৰিছে একাংশ উগ্ৰ হিন্দুত্ববাদীয়ে বিশেষকৈ উজনি অসমক সাম্প্ৰদায়িক সন্ত্ৰাসৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে এই মন্তব্য আমচু নেতাৰ হোজাইৰ যুৱকক অশালীন বৰ্বৰ ব্যৱহাৰ কৰাৰ অভিযোগ আমচু নেতাৰ শিৱসাগৰত কিছুমান চুলাই খাই দিন পাৰ কৰা চান্দাভোগী যুৱকে বিভিন্ন ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকল আৰু বিশেষকৈ হোজাইৰ যুৱকক আজি বিভিন্ন ধৰণে শাৰীৰিক মানসিক অশ্লীল গালিগালাজেৰে হাৰাশাস্তি দিয়া পৰিলক্ষিত হৈছে যেটো সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈছে গতিকে এই যি জঘন্য ঘটনা এই যি কাৰ্যকলাপ এই যি নিন্দনীয় ব্যৱহাৰ এই ব্যৱহাৰক আমি পুনতেই তীব্ৰভাৱে বিৰোধিতা কৰিছো এটা কথা স্পষ্ট এই যুৱক সকলৰ যি ধৰণৰ ব্যৱহাৰ যি ধৰণৰ কাৰ্যকলাপ ভংগিমা এটা কথা স্পষ্টভাৱে প্ৰমাণ হৈছে যে এই সকলে সৰুতে তেওঁলোকৰ ঘৰত মাক বাপেকে কি ধৰণৰ ব্যৱহাৰ কি ধৰণৰ শিষ্টাচাৰ শিকাইছে তাৰে প্ৰমাণ তাৰে বহিঃপ্ৰকাশ আজি ঘটিছে গতিকে এই ধৰণৰ কাৰ্যকলাপৰে ভাৰতীয় লোকসকলক আইন হাতত তুলি এনে ধৰণৰ হাৰাশাস্তি কৰা কোনো কাৰণতে সহ্য কৰিব নোৱাৰি আমি স্পষ্টভাৱে শিৱসাগৰ জিলা প্ৰশাসনক আমি দাবী জনাইছো এই সকলে আইন বিৰোধী কাৰ্যকলাপ কৰিবলৈ সাহস ক'ত পালে জিলা প্ৰশাসনে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিব লাগে যদি কোনো লোকক প্ৰমাণ পত্ৰ চাবলগীয়া হয় বিভাগীয় বিষয়া কৰ্মচাৰীসকল আছে তেওঁলোকে চাব এই সকলে আইন হাতত তুলি এনে ধৰণে শাৰীৰিক অত্যাচাৰ কৰা সাহস কেনেকৈ গোটাব পাৰিলে এটা কথা স্পষ্ট এওঁলোকৰ কাৰ্যকলাপৰ পৰা প্ৰমাণ হয় যে যেনে ধৰণে কুকুৰে ঘৰৰ চাৰিসীমাৰ ভিতৰত শক্তিশালী ৰূপত ভুকে আৰু ঘৰৰ চাৰিসীমা পাৰ হোৱাৰ লগে লগে বিভিন্ন ঠাইত টাঙন খোৱা খাই ঘূৰি ফুৰে আৰু নেঙুৰ পেলাই দৌৰি ফুৰে ঠিক এনে ধৰণৰ কাৰ্যকলাপ আজি এই যুৱকসকলে শিৱসাগৰত কৰিবলৈ পালে গতিকে এই ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগে আৰু এনে ধৰণৰ কাৰ্যকলাপ কৰি অসমখনক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিবলৈ যাতে নোৱাৰে এজন যুৱকে ভিডিঅ'ত দেখা পাইছো কৈছে যে মিয়াসকল শিৱসাগৰত থাকিব নোৱাৰিব আমি ক'ব বিচাৰিছো শিৱসাগৰখন আপোনাৰ পৈতৃক সম্পত্তি নেকি প্ৰকৃত ভাৰতীয় লোক যোনেই নহওক কিয়
অসমৰ য'তেই থাকক, ভাৰতৰ য'তেই ইচ্ছা কৰে তাতেই যাব পাৰিব। তেওঁৰ প্ৰমাণ পত্ৰ চাবলৈ বিভাগীয় বিষয়া কৰ্মচাৰীসকল আছে। এনেধৰণে অযথা সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাই অসমখনক বিভাজন কৰিবলৈ স্পষ্টভাৱে সকীয়াই দিছো। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি স্পষ্টভাৱে আহ্বান জনাব বিচাৰিছো, সাম্প্ৰদায়িক মন্তব্য আৰু বিভাজনকামী কিছুমান কাৰ্যকলাপ পদক্ষেপৰ বাবে আজি এই ধৰণে অলগৰ্দবোৰে অসমৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ উজনি অসমত অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে এইবোৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে, এই কাৰ্যকলাপবোৰ বন্ধ কৰিব লাগে। অন্যথা আগন্তুক দিনত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। শিৱসাগৰৰ দৰে এখন জিলাৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত হোজাইৰ বিশেষ ভূমিকা আছে। এই অলগৰ্ধ জধামূৰ্খবোৰে এই বিষয়বোৰ নাজানে। অগৰু ব্যৱসায়ৰ জৰিয়তে শিৱসাগৰ, উজনি অসমৰ সেই ঠাইসমূহ অৰ্থনৈতিকভাৱে উন্নয়নৰ ক্ষেত্ৰত, সেই এলেকাৰ লোকসকল আৰ্থিকভাৱে উন্নতিৰ ক্ষেত্ৰত হোজাই জিলাৰ লোকসকল বা হোজাই জিলাৰ বিশেষ ভূমিকা আছে। গতিকে এই ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগে। আৰু সেই অলগৰ্দবোৰে অসমৰ ভৌগোলিক পৰিসীমা, অসমৰ বিষয়ে, বিভিন্ন জিলাৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ আমি স্পষ্টভাৱে আহ্বান জনাইছো। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ অৰাজকতা অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি আমচুৰ ফালৰ পৰা দাবী জনাইছো।